हेलो फ्रेंड्स मैं दिदा आको आइलो नतुन एटा भिडिओ লৈ তোমালোকৰ সন্মুখত আজি দেখুৱাই দিম ত্ৰিকোণমিতি ক্লাস 10 ৰ মাত্ৰ 2 সেকেন্ডত আমি ত্ৰিকোণমিতিৰ গণিত বিলাক সমাধান কৰি দিম তোমালোকক ভালকৈ মাৰিবা 2 সেকেন্ডত ত্ৰিকোণমিতি কিন্তু তাৰ আমাৰ কিছুমান বস্তু জানিব লাগিব কেনেকৈ যেনেকৈ sin 90 ডিগ্ৰী মাইনাস a sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু লিখিব পাৰো cos a লিখিব পাৰো tan 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু লিখিব পাৰো cot a আকৌ sec 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু লিখিব পাৰো cosec a ইয়াৰ ফলত ইয়াৰ উল্টা বিলাক আছে cos 90 ডিগ্ৰী মাইনাস তেনেহলে আকৌ sin লিখিব পাৰিম cot 90 ডিগ্ৰী মাইনাস লিখিব পাৰিম tan আকৌ cosec 90 ডিগ্ৰী মাইনাস ইকুৱেল টু লিখিব পাৰিম sec a এইখিনি বস্তু যদি আমাৰ জানা থাকে তেনেহলে হয় আমিও পাৰিম তুমিও পাৰিবা সকলোৱে পাৰিব কি মাত্ৰ 2 সেকেন্ডত এইবিলাক কৰি আমি সমাধান কৰি দিব পাৰো কেনেকৈ চোৱা নম্বৰ 1 ইয়াৰ आंसर কি হ'ব মাত্ৰ 2 সেকেন্ড চোৱা 35 ডিগ্ৰী 60 ডিগ্ৰী 55 degree 30 degree यार आंसर आएगा 1 यार आंसर आएगा কি 1 মাত্র 2 সেকেন্ড হাউ ইট পসিবল কেনে করব এটা সব ইয়ার তোমালোকে মিলাবা কেনে তোমালোকে হলাই দিবা ইয়ার আছে tan 35 ডিগ্রি আর ইয়ার আছে tan 55 ডিগ্রি এই দুটো মিলে কি বানাবো 90 ডিগ্রি tan 35 আর tan 90 ডিগ্রি ইয়ার আছে tan 60 ডিগ্রি আর tan 30 ডিগ্রি এই দুটো মিলে কি হয়ে যাব 90 ডিগ্রি tan 90 এবারে tan 90 ডিগ্রি যদি মিলাবো পারো যদি এখানে মাল্টিপ্লাই থাকে যদি tan 90 মিলাবো পারো তাহলে এই দুটো মিলে আসবে 1 আপো এই দুটো মিলে আসবে কি এটা 60 আর 30 এই দুটো মিলে আসবে কি 1 1 into 1 ইকুয়াল টু কি আই যাব 1 রিজাল্ট আই যাব কেনে কই এটা সব মই কইছো যদি তোমালোকৰ এইখিনি যদি ভালকে তোমালোকৰ মনত আছে তেনে কইছো 2 সেকেন্ডত কি সমাধানখিনি কৰি দিব পাৰিবা সব tan 35 या tan 35 लिख दिया tan 35 डिग्री और या tan 55 के बारे में दिया tan 55 डिग्री या tan 60 डिग्री रख दिया tan 60 डिग्री इनटू या देखिए tan 30 डिग्री देखो बड़ा tan 90 डिग्री minus 55 डिग्री इनटू tan 55 डिग्री into इफाले लिखिबो पारा tan 60 डिग्री लिखिबो पारा tan 90 डिग्री minus 30 डिग्री into लिखिबो पारा tan 30 डिग्री तो tan 90 डिग्री minus 55 वाले लिखिबो पारा 55 डिग्री इक्वल लिखिबो पारा cot 55 डिग्री into या लिखिबो पारा tan 55 डिग्री या tan 55 डिग्री থাকিবো tan 90 डिग्री minus 30 डिग्री या लिखिबो पारा cot 30 डिग्री into tan 30 डिग्री tan 30 डिग्री तो cot 55 डिग्री cot कार होता है cot আছে tan होता cot 55 या लिखिबो पारि 1 divided by tan 55 डिग्री into tan 55 डिग्री into cot এটো আহিব tan होता যদি ওপৰত আহিব 30 डिग्री into tan 30 degree tan 30 times 3 degree cancel tan 55 tan 55 cancel I have 1 into 1 means 1 ওদিকে মই ডাইরেক্ট কৈছো যে 2 সেকেন্ডত তোমালোকে এটো সমাধান কৰি দিব বা ডাইরেক্টলি মিলাই দিব যদি মাল্টিপ্লাই থাকে তাহলে ইয়াৰ 35 ইয়াৰ 55 90 আছে 90 দি 1 আহিব ইয়াৰ 60 আৰু ইয়াৰ 30 ইয়াৰ কিলো 90 আছে 90 দি আহিব 1 into 1 is equal to আহি যাব 1 আশা কৰিছো এইখিনি ভালকৈ বুজি পাইছে এটি আৰু এটা এক্সাম্পল লও এক্সাম্পলৰ তোমালোকৰ কনফিউজন ক্লিয়াৰ হৈ যাব ইয়াত আছে tan 48 ডিগ্ৰী আৰু ইয়াত আছে tan 48 আৰু ইয়াত আছে tan 42 ডিগ্ৰী ওদিকে এই 48 আৰু 42 দুটা মিলি দিয়ে যাব tan 90 ডিগ্ৰী আহি যাব আকৌ tan 23 আৰু tan 67 এই দুটা মিলি দিয়ে যাব 90 ডিগ্ৰী আহি যাব ওদিকে tan 90 into tan 90 এগুলো ডাইরেক্ট অ্যান্সার আহি যাব 1 into 1 is equal to আহি যাব ইয়াৰ आंसर 1 আশা কৰিছো তোমালোকে এইখিনি ভালকৈ বুজি পাইছা এইখিনি তোমালোকে ইজি হে আগৰ মেথটো নিচিনাই তোমালোকে tan 48 ৰ পৰা এই তোমাৰ এইখিনি মানখিনি উলিয়াব পাৰিবা কেনেকৈ মই এইখিনি উলাই দিছো tan 48 পৰা tan 90 ডিগ্ৰী minus কি লিখিব পাৰা 42 ডিগ্ৰী tan 48 ডিগ্ৰী লিখিব পাৰা
tan 90 degree minus tan 42 degree 42 degree ইফালে tan 42 degree into tan 23 ইয়াত লিখিব পাৰা tan 90 degree minus 67 degree into tan 67 degree here tan 67 degree तो tan 90 degree minus 42 এই লিখিব পাৰা tan 90 degree minus এইফালে আছে tan 90 degree minus এটো cot ওদিকে ইয়াৰ পরে লিখিব পাৰা cot 42 degree into tan 42 degree into tan 90 degree minus 67 ইয়াত লিখিব পাৰা cot 67 degree cot 67 degree into etu আছে tan 67 degree tan 67 degree এতিয়া cot 42 degree cot কারণটা cot is tan এর ওটা ওদিকে cot 42 ঠাইত লিখিব পাৰিবা 1 divided by tan 42 degree into tan 42 degree into cot ইয়াত 1 divided by tan 42 degree 67 degree লিখিব পাৰিবা tan 67 degree into tan 67 degree 8 tan 42 cancel tan 67 tan 67 cancel 1 into 1 equal to থাকি যাব 1 ওদিকে এনে কই তোমালোকে পারিবা only 2 seconds মাত্র 2 সেকেন্ডত তোমালোকে ত্রিকোণমিতিৰ সমাধান বিলাক কৰিব পাৰিবা এতি আৰু এটা মেথছ কি আছে 3 into sin 23 degree divided by cos 67 degree plus 4 into sec 47 degree divided by cosec 43 degree ইয়াৰ ৰিজাল্ট কি হ'ব ইয়াৰ ৰিজাল্ট আমি 2 সেকেন্ডৰ ভিতৰতে কৰি দিব পাৰিম কাৰণ তোমালোকে সদায় মিলাবা ইয়াত 23 আছে ইয়াত 67 এই দুটা ইয়াত আছে sin ইয়াত আছে cos cos আৰু sin লগত ইয়াত মিল আছে গতিকে cos আৰু sin লগত মিল আছে গতিকে 23 আৰু 67 হ'ব 90 ইয়াত আকৌ আছে 4 into ইয়াত sec 47 আৰু আছে cosec 43 ইয়াত আছে sec আৰু ইয়াত আছে cosec এই দুটা লগত এইবিলাক ফর্মুলা তোমাৰ কি আছে মিল আছে গতিকে উপর আছে 47 আর তলত আছে 43 দুটা মিল কি আছে 90 ডিগ্রি 90 ডিগ্রি আছে এটো যদি 90 ডিগ্রি আর এটো যদি উপর তলে দুটা যদি 90 ডিগ্রি হয় ইয়ার ভ্যালু আই যাব 1 ইয়ার ভ্যালু আই যাব কি 1 গতিকে 1 into 3 equal to 3 1 into 4 equal to 4 গতিকে এই দুটো রিজাল্ট আইব ডাইরেক্ট 7 হয় মই কৈছো নহয় যে 2 সেকেন্ডত তোমালোকে সমাধান কৰিব পাৰিবা গতিকে 2 সেকেন্ডে তোমাৰ সমাধান কমপ্লিট এতিয়া তোমাৰ যদি পৰীক্ষা যদি দেখুৱাব দিয়ে দেখো আছে ইকুয়াল টু 7 যদি দেখো বলে তেনে তোমার টাইম অলপ বেশি লাগিব এটা সোয়া কে লাগিব যদি ফর্মুলা কি তোমার মনত আছে তেনে তুমি সোয়া 3 into sin 23 ডিগ্রি into কি লিখিব পাৰিবা sin 90 ডিগ্রি minus 67 ডিগ্রি তলৰ কি চাবা তলৰ কি কত তলত 67 ডিগ্রি আছে ওদিকে 90 ডিগ্রি পৰা যদি মই 67 ডিগ্রি মাইনাস কৰি দিম মই 23 ডিগ্রি পাম আৰু তলত লিখা cos 67 ডিগ্রি plus 4 into यार sec 47 degree यार जो है sec at 90 degree minus sec 90 degree पर तुम्ही 43 degree minus कर दे तुम्हाला sec 47 degree आई जाबो 47 cosec 43 degree it is so 3 into sin 90 degree minus 67 it will equal cos 67 degree और तलब आइबो cos 67 degree plus 4 into यार sec 90 degree minus 43 यार आइबो cosec 43 degree divided by यार तलब आइबो cosec 43 degree গতিকে 67 cos 67 cancel यार 40 cosec 43 cancel থাকি যাব মান 4 ইয়ার থাকে 3 into 1 গতিকে 3 plus ইয়ার থাকে যাব 4 into 1 ইয়ার থাকে যাব 4 গতিকে 3 plus 4 equal to যাব 7 আশা কৰিছো এই ম্যাথছ খিনি অতি সহজে ভালকৈ বুজি পাইছা আৰু যদি ভালকৈ বুজি পাইছা মোৰ চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা ইয়াৰ আনসাৰ তুমি 2 সেকেন্ডতে কৰিব পাৰিবা ইয়াৰ আনসাৰ কি হ'ব ইয়া cos 48 ডিগ্ৰী minus the sin 42 degree ইয়াত cos কিমান আছে 48 আছে আৰু ইয়াত কিমান 42 এই দুটা প্লাস কৰি কি হৈ যাব 9 ডিগ্ৰী আহি যাব গতিকে ইয়াৰ ৰিজাল্ট আহি যাব কি ইয়াত মাইনাস 0 আছে ইয়াৰ ৰিজাল্ট আহি যাব 0 কিয় 0 আহি যাব ইয়াত sin 42 ডিগ্ৰী মানে কি লিখিব sin 42 ডিগ্ৰী লিখিব মানে sin 90 ডিগ্ৰী minus 48 ডিগ্ৰী গতিকে sin 42 ডিগ্ৰী
90 ডিগ্ৰী minus 48 ডিগ্ৰী ইকুৱেল টু লিখিব পাৰা cos 48 ডিগ্ৰী গতিকে আছে cos 48 ডিগ্ৰী মাইনাস এখানে চাইতে লিখিব পাৰিবা cos 48 ডিগ্ৰী cos 48 ডিগ্ৰী গতিকে cos 48 minus cos 48 ইকুৱেল টু কি 0 গতিকে আশা কৰিছো মোৰ ভিডিঅ'টো বহুত ভালকে বুজি পাইছা।